হাই বন্ধু বান্ধৱীসকল, মই আজি পানীত টেংকিকেইটা চাব আহিছিলোঁ। লগতে প্লেনো উৰি আছে, কিন্তু ৰ'দৰ কাৰণে একো দেখাব পৰা নাই। খালি এইটো ঘৰ কাৰ গম পাইছেতো। এয়া সদায় নিউজত ওলাই আছে। এয়া আমাৰ খুব ধুনীয়া গছ গছনিৰে ভৰা ঘৰটো চাওক। প্লেনৰ শব্দ শুনাই আছোঁ, আপোনালোকক দেখাব নোৱাৰিম কাৰণ বহুত ৰ'দ ইয়াতে। কোনপিনে গৈ আছে একো ধৰিব পৰা নাই, মানে আহি আছে গৈ আছে, একো দেখাব পৰা নাই। আপোনাক চাইডৰ চাইডটোহে মই দেখাইছোঁ। ছাতৰ ওপৰত আহিলে আমাৰ ভিউজটো এনেকুৱা লাগে, চাওক ভিউজটো। এইটো আকাশত উৰি আছে, গতিকে এইটো চাওক ভিউজটো আমাৰ ওপৰত উঠি কেনেকুৱা লাগে। এয়া এয়া কেতিয়াবা মন বেয়া লাগিলে ইয়াতে উঠি আহোঁ, কিন্তু ইয়াত মোৰ ওপৰত চালি দিয়া নাই যে, সেইকাৰণে বহুত ৰ'দ। এই গছ গছনিৰে ভৰা এনেকৈ আমাৰ জেগাখিনি খুব ধুনীয়া। এয়া চাওক, এইটো অতুল বৰা ছাৰৰ ঘৰ। এই বগা ঘৰটোৰ ওচৰতে এইটো ভায়েকৰ ঘৰ। এইটো ৰাস্তা দি আহে তেখেতে। এয়া তেওঁৰ গছ গছনিৰে ভৰা, খুব শাক পাচলি ৰুই ভাল পায় তেখেতে। অলপ ভিডিঅ'টো লৰিছে বাৰু, মোৰ হাতখন মানে গৰমতে থাকিব পৰা নাই, সেইকাৰণে অলপ লৰিছে। ঠিক আছে, প্লেইনৰ শব্দটোৱে শুনি আছোঁ। প্লেইন আপোনাক দেখাব নোৱাৰিলোঁ, এয়া শব্দবিলাকহে শুনি আছোঁ। এয়া ক'ত যে আছে, ৰ'দৰ কাৰণে একো দেখাব পৰা নাই। এয়া আহিছে, আপোনালোকে দেখিছেনে নাই চাওক। এইয়া 4-5খনমান আহিছে। এইয়া চাওক বন্ধুসকল, এই ধোঁৱাখিনিয়ে দেখা পাওঁ খালি। এয়া ধোঁৱাটোৱে দেখি আছোঁ, কিন্তু চাওক ধুনীয়া মানে হেৰি কৰি আছে। এয়া দেখিছেনে আপোনালোকে? ধোঁৱাটো দেখাব পাৰিছোঁনে নাই, আপোনালোকে দেখিছেনে নাই? টানি আনিব নোৱাৰি ৰ'দৰ কাৰণে। খুব ধুনীয়া